হয়, মই উপস্থিত আছোঁ নগৰপাৰাত আজি পেনচাক চিলাট নামৰ সমৰ কলা এটা ইনষ্টিটিউট ইতিমধ্যে এগৰাকী ছোৱালীয়ে ষ্টাৰ্ট কৰিছে কিছুদিনৰ পৰা নগৰপাৰাত। এওঁলোকে অসমৰ বিভিন্ন ঠাইত বা অসমৰ বাহিৰতো বিভিন্ন সময়ত এওঁলোকে সমৰ কলা প্ৰদৰ্শন কৰাৰ কাৰণে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। এইবুলিও শিৱসাগৰত গোটেই অসম মিলি এটা মানে কম্পিটিশ্যন প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। তাৰে মাজত আমাৰ এই নগৰপাৰাৰ 7 গৰাকী ছাত্ৰ ছাত্ৰীয়ে ব্ৰঞ্জৰ পদক আৰু চিলভাৰ পদক বুটলি ল'বলৈ সক্ষম হৈছে। মই পোনে পোনে এই ইনষ্টিটিউটৰ যিটো স্বত্বাধিকাৰী ৰাজভা আহমেদৰ লগত কিছুমান কথা জানিব বিচাৰিম বা তেওঁলোকৰ এই ইনষ্টিটিউটৰ বিষয়ে কিছু কথা আমি সুধিব বিচাৰিম। পোনে পোনে মই কেমেৰা পাৰ্চনক সমগ্ৰ দৃশ্য দেখাৰ কাৰণে অনুৰোধ জনাইছোঁ। এওঁলোকে এনেদৰে ইতিমধ্যে ব্ৰঞ্জৰ পদক চিলভাৰ পদক গ্ৰহণ কৰিছে, চাৰ্টিফিকেট লৈছে। শিৱসাগৰ জিলাত এওঁলোকে দুদিন পূৰ্বেই এওঁলোকে অংশগ্ৰহণ কৰি এনেদৰে 7 গৰাকী ছাত্ৰ ছাত্ৰীয়ে এনেকৈ পদক লাভ কৰিবলৈ সক্ষম হৈছে। মই পোনে পোনে ৰাজভা আহমেদৰ ওচৰত মই যাব বিচাৰিছোঁ। কি ক'বা, যিহেতু তোমাৰ ইনষ্টিটিউট পেনচাক চিলাট সমৰ কলা, কিমান দিনৰ পৰা ষ্টাৰ্ট কৰিছা? আৰু আমাৰ এই একাডেমিটো আমি 2 বছৰমান হ'ল। আমাৰ মানে নৱেম্বৰৰ শেষলৈকে আমাৰ 2 বছৰ মানে কমপ্লিট হ'ব। আৰু তাৰ আমি ইয়াৰ পৰা আমি যিটো মানে খেলা হৈছিল ষ্টেট লেভেল শিৱসাগৰ জিলাত আমি 7 গৰাকী গৈছিলোঁ আমি, আৰু 7 গৰাকী আমি মেডেল পাবলৈ সক্ষম হৈছোঁ। 7 গৰাকী? হয় হয়। কি মেডেল পাইছা? এজন ষ্টুডেণ্টে পাইছে চিলভাৰ মেডেল, আৰু আমি বাকী যিকেইটা আছিল গোটেইকেইটা আমি নিজেও অংশগ্ৰহণ কৰিছোঁ। হয়, মই নিজেও কৰিছিলোঁ। কি ক'বা, যিহেতু এই যুগত মানে চাৰিওফালে মাদক দ্ৰব্যৰ যিটো পয়োভৰ, তাৰে মাজতে এনেকৈ সৰু সৰু ল'ৰা ছোৱালীক লৈ এনেদৰে প্ৰশিক্ষণ দি আছা, ৰাইজৰ হকে কি ক'বা? বিশেষকৈ মই এইখিনিয়ে ক'ম যে মোৰ যিগিলা মানে ষ্টুডেণ্ট আছে তেখেতৰ অভিভাৱকসকলকে মোক যে এনেকুৱা মানে বিশ্বাস পাই কেনে ইমান দূৰত, আনকি অসমৰ বাহিৰতো যে মোৰ হাতত যে দি কেনে যে পঠাই দিয়ে, তাৰ সেইসকল গাৰ্জেনক মই মানে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। যাতে আগলৈ যাতে মই আৰু যাতে এনেকৈ বাহিৰত লৈ যাব পাৰোঁ, এনেকৈ যাতে মোৰ ওপৰত এনেকুৱা যাতে ভৰসা কৰিব পাৰে আৰু অঞ্চলটোৰ নাম যাতে হয় হয়, আৰু যাতে আমাৰ নগৰপাৰা অঞ্চলখন যাতে সুনাম কৰিব পাৰোঁ, এইখিনিয়ে। আৰু এওঁলোকৰ আৰু এগৰাকী আছে মানে কি চিলভাৰ পদক গ্ৰহণ কৰা যিজন ল'ৰা, তেওঁৰ কিছুমান কেনেকুৱা অনুভৱ আজি? মোৰ অনুভৱ আজি মানে বহুতে ভাল হৈ আছে। মানে মই চিলভাৰ পাইছোঁ আৰু বাকী মানে ষ্টাফতে মানে ফ্ৰেণ্ড চাৰ্কেলতে মানে ব্ৰঞ্জ পাইছে, এইটোৰ কাৰণে মই সুখী হৈছোঁ। তুমি কিমান দিনৰ পৰা এই ইনষ্টিটিউটত জইন? মই 1 মাহ হ'ল মই জইন কৰিছোঁ। 1 মাহ হৈ কিনে মই প্ৰেক্টিছ কৰিছোঁ, 15-16 মান প্ৰেক্টিছ কৰি কিনে মই চিলভাৰ আনিবলৈ সুখী হৈছোঁ। মই তোমাৰ লগৰ মানে সমনীয়া আৰু যে বহুত কেইজন আছে বা তেনেকুৱা মানে উঠি অহা প্ৰজন্মক তুমি কি ক'বা, কেনেকুৱা আহ্বান জনাবা? মই ইহঁতক জনাম যে মই এইটোৱে জনাওঁ, ময়ো পাৰিছোঁ, ইহঁতো পাৰে, এইটোৱে। হয়, নিশ্চয়কৈ ক'বই লাগিব, নগৰপাৰাবাসীলৈ এটা গৌৰৱ কৰি আনিবলৈ সক্ষম হৈছে পেনচাক চিলাট সমৰ কলাৰ যিটো মানে ইনষ্টিটিউট। তেওঁলোকে আজি অসমৰ শিৱসাগৰ জিলাৰ পৰাই এনেদৰে 7টাকৈ পদক বুটলিবলৈ সক্ষম হৈছে। এনেকুৱা এটা মানে ভিতৰুৱা অঞ্চল, আৰু যিটোত আমাৰ অঞ্চলত এতিয়া ক'ব গ'লে চাৰিওপিনে কেৱল মাদক দ্ৰব্যৰ যিটো এটা পয়োভৰ, তাৰ মাজত ছাত্ৰ ছাত্ৰী উঠি অহা প্ৰজন্মক এনেদৰে এটা প্ৰশিক্ষণ কেন্দ্ৰ বা এই সময়ত ছাত্ৰ ছাত্ৰীক মানে ব্যস্ত ৰখাৰ কাৰণে যি এটা প্ৰয়াস কৰিছে ৰাজভা আহমেদৰ অনাগত দিনত আৰু উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ।